হেল্ল' ষ্টুডেণ্টছ, তো পৰীক্ষাৰ যিহেতু আমাৰ বেছিদিন নাই, গতিকে এতিয়া এটা মানে ঢৌ চলিব কি কমনৰ। বহুতে হয়তো বহুত কমন দিব, হয়তো ক'ৰবাত টিচাৰে কমন দিব, ক'ৰবাত হয়তো আমাৰ টিউশ্যন টিচাৰ হ'ব পাৰে বা ইউটিউবত হয়। বিভিন্ন ধৰণৰ কমন এছে হওক বা ৰিপৰ্ট হওক বা লেটাৰ হওক, তো বিভিন্ন ধৰণৰ আমি কমনবিলাক পাই থাকিম। মোকো বহুতে এতিয়া কমেণ্টত খুজি থাকে যে ছাৰ এছে কমন দিয়ক, ৰিপৰ্ট কমন দিয়ক, তো এনেধৰণৰ বিভিন্ন আহি থাকে, মানে কমেণ্টছ আহি থাকে। এতিয়া কথাটো হ'ল যে এই যে কমন যে দিয়ে, তেওঁলোকেতো কুৱেশ্যন পেপাৰখন কাটা নাই। আৰু আজিকালি আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ কি আহে, বেলেগ বেলেগ এছে হওক বা বেলেগ বেলেগ লেটাৰ ৰিপৰ্ট তেনেকুৱা ধৰণৰ অহা দেখা যায়, হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতে হওক বা HSLC ক্ষেত্ৰতে হওক। তো তেওঁলোকে যিহেতু যোনে কমন দিয়ে, তেওঁলোকে যিহেতু বা ময়ো যিহেতু কুৱেশ্যন পেপাৰৰ লগত জড়িত নহয়, কুৱেশ্যন পেপাৰ কাটাৰ লগত জড়িত নহয়, গতিকে কোনটো আহিব কোনটো নাহিব সেইটো মোৰো জ্ঞান নাই। মই জাষ্ট এনেই ক'ব পাৰোঁ যে এইটো কিন্তু সেইটো একচুৱেলি আহিবনে নাই সেইটো মই নাজানো। তো বস্তুটো সকলোৰে লগত সেইটোৱে, যোনে যোনে কমন দিয়ে সেইটো জাষ্ট নিজৰ এটা চিন্তাধাৰাৰ পৰা দিয়ে যে এইটোতো আহিব পাৰে, কিন্তুতো এক্সামত নাহিবও পাৰে সেইটো। গতিকে আমি কি কৰা উচিত এতিয়া, কমন বিচাৰি নুফুৰি আমি কি কৰা উচিত? আমি এটা কামেই কৰিব লাগিব, আমি এটা ডিচিশ্যন ল'ব লাগিব। এতিয়া ধৰা যদি আমি ক্লাছ 10ৰ কথা কওঁ, ক্লাছ 10ৰ ক্ষেত্ৰত ধৰা এছে বা ষ্টৰি আহে আৰু ইপিনে লেটাৰ বা ৰিপৰ্ট আহে। ঠিক তেনেদৰে হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত যদি কওঁ, ফেকচুৱেল ডেছক্ৰিপশ্যন আহে বা তেওঁলোকৰ বেলেগ ধৰা জব এপ্লিকেশ্যন বা ধৰা অৰ্ডাৰ দি পেলাই বেলেগ বেলেগ আহে তেওঁলোকৰ। তো সেইবিলাক আমি চাব লাগিব, আমি প্ৰথমতে ডিচাইড কৰিব লাগিব যে আমি কি লিখিম। ক্লাছ 10ৰ ক্ষেত্ৰতে যে আমি এছে লিখিম নে ষ্টৰি লিখিম, সেইটো প্ৰথমতে ডিচাইড কৰি লোৱা তোমালোকে, যদি ডিচাইড কৰা নাই এতিয়ালৈকে। বা মই ৰিপৰ্ট লিখিম নে লেটাৰ লিখিম। ডিচিশ্যনটো লোৱাৰ পিছত হায়াৰ ছেকেণ্ডেৰীসকলেও এইটো ডিচিশ্যন ল'ব যে কি লিখিব। সেই ডিচিশ্যনটো লোৱাৰ পিছত তোমালোকে চাব লাগিব যে সেইটো বস্তু কেনেকৈ লিখে। বস্তুটো যে মই মুখস্থ কৰাতকৈ, এতিয়া ষ্টৰি লিখাৰ ক্ষেত্ৰতে হওক বা ৰিপৰ্ট লিখাৰ ক্ষেত্ৰতে হওক, যে বস্তুটো মেকানিজমটো কি, কেইদৰে লিখিব লাগে, কিদৰে লিখিব লাগে সেইটো যদি আমি বুজি যাওঁ, তেতিয়াহ'লে আমি যিকোনো ৰিপৰ্ট আহক বা যিকোনো ষ্টৰি আহক বা যিকোনো লেটাৰ আহক আমি লিখিব পাৰিম। জাষ্ট কেইটামান ৱৰ্ড লাগিব আমাক। তো সেই প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে সেইটোৱে ভুল কৰে, তেওঁলোকে কি কৰে, মুখস্থ কৰা ষ্টাৰ্ট কৰি দিয়ে, ফাৰ্ষ্টৰ পৰা মুখস্থ কৰা ষ্টাৰ্ট কৰি দিয়ে। কিন্তু আমি যদি মেকানিজমখিনি বুজি পেলাই তাৰপিছত মুখস্থ কৰোঁ বা তাৰপিছত পঢ়োঁ, সেইখিনি আৰু বেছি আণ্ডাৰষ্টেবল হ'ব। তো আমি কি কৰিম এতিয়া, গোটেই মেকানিজমখিনি বুজিম যে কিদৰে লিখিব লাগিব, তাৰপিছত আমি ডিচিশ্যন ল'ম যে আমি মানে কোনটো কৰিম। এতিয়া চোৱা, আজিৰ পৰা আমি যদি কওঁ, প্ৰায় আমাৰ তাত 10ৰ পৰা 11 সপ্তাহ আছে। আমি যদি টাৰ্গেট লওঁ যে মই প্ৰত্যেক সপ্তাহত মই এখনকৈও কৰিম, মই যদি টাৰ্গেট লওঁ যে মই প্ৰত্যেক সপ্তাহ এখনকৈও হ'লেও মই ৰিপৰ্ট কৰি যাম, তো আমাৰ কি হ'ব, এইকেইদিনত প্ৰায় 11-12খন আমাৰ ৰিপৰ্ট হৈ যাব ধৰা। বা তোমালোকে যদি এতিয়া আমাৰ তাত ইনাফ টাইম আছে, স্কুল বন্ধ, গতিকে আমি যদি টাৰ্গেট কৰোঁ যে আমি প্ৰত্যেক সপ্তাহ 2খনকৈ ৰিপৰ্ট কৰিম, আমাৰ তাত কিমান হ'ব, প্ৰায় 22খনমান আমাৰ ৰিপৰ্ট হৈ যাব মুখস্থ বুলি নহয়, আমি মানে পঢ়িব পাৰিম ধৰা। আৰু 22খনমান এছে হয়তো ৰিপৰ্ট নাইও তোমালোকৰ তাত, বা 22খনমান এছে কৰিবলগীয়াও নহ'ব বা ষ্টৰি কৰিবলগীয়া হয়তো নহ'ব। তো সেইটো বস্তু হ'লে কি হ'ব, যেতিয়া মেকানিজমখিনি বুজি পেলাই আমি সেইখিনি পঢ়ি যাম, সেইখিনি পঢ়াৰ লগে লগে এটা তোমাৰ ধৰা 10খন তুমি পঢ়িলা, তুমি পৰীক্ষালৈকে তুমি 10-11খন পঢ়ি গ'লা। তাৰপিছত সেই পঢ়াৰ পিছত কি হ'ব, তোমালোকৰ নিজে এটা আইডিয়া হৈ যাব যে ৰিপৰ্ট কিদৰে লিখে বা ষ্টৰি কিদৰে লিখে বা লেটাৰ কিদৰে লিখে। সেই আইডিয়াটো হোৱাৰ পিছত তোমালোকৰ তাত যিকোনো ৰিপৰ্ট দিয়ক, এছে নহ'ব বাৰু, ৰিপৰ্ট দিয়ক, লেটাৰ দিয়ক বা বেলেগ কিবা জব এপ্লিকেশ্যন দিয়ক বা বেলেগ কিবা ৰিপৰ্ট দিয়ক, সেইটো আমাৰ আইডিয়া হৈ যাব যে কিদৰে লিখিব লাগে। আৰু সেইটো আইডিয়াৰ লগে লগে আমাৰ যিকোনো আহি যাওক, এক্সামত লাগিলে কমন নপৰা কিবা এটা আহি যাওক, আমি কিন্তু সেইটো লিখিব পাৰিম। তো এতিয়া চোৱা, জাষ্ট ইজি ৱেত গ'লে নহ'ব, আমি অলপ পঢ়িব লাগিব, যিহেতু পঢ়াটোৱে আমাৰ কাম। গতিকে আমি অলপ পঢ়িব লাগিব, ষ্টাডি কৰিব লাগিব যে কিদৰে লিখে। তো কিদৰে লিখে জানিবলৈ মই ডেছক্ৰিপশ্যনত দি দিম গোটেইখিনি, যে সেইখিনি জব এপ্লিকেশ্যন কিদৰে লিখে বা ষ্টৰি কিদৰে লিখিব লাগে বা লেটাৰ কিদৰে লিখিব লাগে, গোটেইখিনি মই ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'ত, সেইখিনি চাই ল'ব পাৰিবা। আৰু সেইখিনি চাই তোমালোকে গম পাবা যে কিদৰে লিখিব লাগে একচুৱেলি। তো এইখিনি বুজাৰ পিছত এতিয়া ধৰিলোঁ মই লেটাৰ বা ৰিপৰ্ট পঢ়ি আছোঁ, মই ডিচাইড কৰিলোঁ যে মই ৰিপৰ্টখন পঢ়ি যাম, হৈ গ'ল। মই ৰিপৰ্ট সেইমতে মই কি কৰিলোঁ, 10খন বা 15খন মই ৰিপৰ্ট পঢ়ি দিলোঁ। এতিয়া চাবা, এটা বস্তু তোমালোকে
মানে আৰু মানে চান্স নল'বৰ কাৰণে ৰিপৰ্টটো মই পঢ়িলোঁ, ৰিপৰ্টটো মোৰ ক্লিয়াৰ হৈ গ'ল, তথাপিও মই লেটাৰ কিদৰে লিখে সেইটো চাই লিখিম। বাই চান্স যদি মোৰ লেটাৰখন এনেকুৱা লাগিল, ইজি লাগিল, মই লেটাৰখন লিখি আহিব পাৰোঁ। গতিকে তোমালোকে ৰিপৰ্টটো পঢ়িবা, ৰিপৰ্টটো টাৰ্গেট কৰি চাই লগতে লেটাৰটো কিদৰে লিখে সেইটো বুজি যোৱা। সেইটো বুজাৰ লগে লগে তোমালোকে 2-1খন লাগিলে লেটাৰ প্ৰেক্টিছো কৰি যোৱা, যাতে এক্সামত গৈ পেলাই কোনো ধৰণৰ তোমালোকৰ লছ নহয়। কোনো ধৰণৰ যাতে লছ নহয়, সেইকাৰণে লেটাৰটো কিদৰে লিখিব লাগে সেইটো শিকি যোৱা। আৰু আমাৰতো ৰিপৰ্ট আমাৰ তাত আমি লৈয়ে লৈছোঁ যে আমি ৰিপৰ্ট কৰিম বুলি। গতিকে ৰিপৰ্ট কৰিবা, লগতে লেটাৰটো কিদৰে লিখে সেইখিনি তোমালোকে চাই যাবা। তো বস্তুখিনি তোমালোকে কমন বিচাৰি লাভ নাই। এতিয়া কমন বিভিন্নজনে বিভিন্নটা কমন দিব, কিন্তু সেই কমন মতে তোমালোকে যদি যোৱা হয়তো তোমালোকৰ পৰীক্ষাত নাহিবও পাৰে। তেতিয়া পিছত আৰু পস্তাই লাভ নাই, যিহেতু এটা হিউজ নম্বৰ থাকে। আমাৰ এছে হওক বা ৰিপৰ্ট হওক বা জব এপ্লিকেশ্যন হওক বা পোষ্টাৰ ৰাইটিং, এইবিলাক চবত কি থাকে এটা ভাল নম্বৰ থাকে, গোটা নম্বৰ থাকে। গতিকে সেইখিনি নম্বৰ কিন্তু আমি হেৰুৱাব নোৱাৰোঁ। গতিকে সেইখিনিয়ে কৰা তোমালোকে কিদৰে লিখে সেইখিনি। এতিয়া ধৰা ছেকেণ্ড ইয়াৰত যদি চাওঁ পোষ্টাৰ ৰাইটিং কিদৰে লিখে, ন'টিচ কিদৰে লিখে, গোটেইখিনি মই দি দিম ডেছক্ৰিপশ্যনৰ ভিডিঅ'। তো সেইবিলাক এবাৰ চালেই মনত ৰয়। কিছুমান বস্তু এনেকুৱা আছে যোনবিলাক আমি বেছি পঢ়িব নালাগে, অলপ বুজি ল'লে হৈ যায়। তো সেই বস্তুবিলাক যদি আমি অলপ ধ্যান দিওঁ, অলপ প্ৰেক্টিচ কৰোঁ, আমাৰ ধুনীয়াকৈ কিন্তু এক্সামত কমন পৰিব। অলপ কষ্ট কৰিব লাগিব সেইটো কাৰণে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। তো ইতিমধ্যে আমাৰ তৰফৰ পৰা HSLC 2025 যিসকলে দিবলৈ গৈ আছে ক্লাছ 10ৰ সকলে, তো তেওঁলোকৰ বাবে আনিছোঁ ছায়েন্স, ছ'চিয়েল ছায়েন্স, মেথছ আৰু ইংলিছৰ এটা এপ, য'ত থাকিব MCQ প্ৰেক্টিচ তেওঁলোকে কৰিব পাৰিব। প্ৰায় 6000+ MCQ তাত আছে, তেওঁলোকে প্ৰেক্টিচো কৰিব পাৰিব, তেওঁলোকে মক টেষ্টো দিব পাৰিব। তো এনেধৰণৰ বিভিন্ন সুবিধা আছে এই এপটোত। তোমালোকে ডেছক্ৰিপশ্যনত সেইটো লিংক দি দিম, তোমালোকে তাত গৈ পেলাই এপটো চেক কৰি চাব পাৰা। আৰু ভাল লাগিলে মাত্ৰ 199ত গোটেই কোৰ্চটো বাই কৰিব পাৰা। আজি ভিডিঅ'টো কৰিলোঁ, কিপ ৱাচিং।